আমি আৰম্ভ কৰিছোঁ গোলাঘাটৰ পৰা আৰম্ভ হ'ব। মাৰ্ঘেৰিটাতো খালী মাটি থকাৰ কাৰণে বহুত লোক আহিছে, আমাৰ খবৰ আছে। খালি সকলোবোৰ কাম আমি একেলগে ল'ব নোৱাৰোঁ। প্ৰত্যেকটো কামতে ৩-৪ মাহৰ এটা প্ৰক্ৰিয়া থাকে। সেইকাৰণে য'ত সমস্যাটো হাতৰ পৰা ওলাই যাব হৈছে তাতে আমি কৰি আছোঁ। কিন্তু মই ভাবোঁ যে এটা সময়ত আমি গোটেইখিনি মাটি উচ্ছেদৰ জৰিয়তে হওক বা আন ব্যৱস্থাৰ জৰিয়তে হওক আমি আমাৰ মাটিখিনি আমি উদ্ধাৰ কৰিব পাৰিম। খালি অলপ সহায়ো লাগিব আৰু ধৈৰ্যও লাগিব, কাৰণ এটাৰ পিছত এটাকৈ কৰি গৈ থাকিব লাগিব। মই যোৱাকালিও দৰঙত কৈছিলোঁ যে 1,00,000 আমি 29,000 বিঘা মাটি আমি বেদখলৰ পৰা মুক্ত কৰিছোঁ, কিন্তু অসমত 29 লাখ বিঘা মাটি বেদখলকাৰীৰ হাতত আছে। এইটো এটা বহুত ডাঙৰ অংক। মানুহে ক'ব নোৱাৰোঁতে লাহে লাহে লওঁতে বহুত ডাঙৰ এটা হিচাপ লাহে লাহে আমি কৰি গৈ থাকিব